নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। 1 এপ্ৰিলৰে পৰা আপোনালোক সকলোৰে কাৰণে এটিএমৰ পৰা পইচা উলিওৱাৰ ক্ষেত্ৰত নতুনকৈ নিয়ম সলনি কৰিব ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। মানে চিন্তা কৰিব নালাগে, ফ্ৰীকৈ উলিয়াব পাৰিব, কিন্তু কেইবাৰ মানহে আপোনালোকে ফ্ৰীকৈ উলিয়াব পাৰিব। তাৰ পাছত বেলেন্স চেক কৰিব গলেও আপোনালোকৰ পইচা কাটিব, পইচা উইথড্ৰ কৰিব গলেও আপোনালোকৰ পইচা কাটিব, দুয়ো ভালে আপোনালোকৰ পইচা কাটিব যদিহে আপোনালোকে লিমিটটো পাৰ কৰি দিয়ে। তো মই আজি আপোনালোকক এই ভিডিঅ'ত জনাম যে আপোনালোকে কোনটো এটিএমৰ পৰা কিমান বাৰ ফ্ৰীকৈ পইচা উলিয়াব পাৰিব, আৰু আপোনালোকে যদি সেই লিমিটটো ক্ৰছ কৰি দিয়ে তেন্তে আপোনালোকৰ একাউণ্টৰ পৰা কিমান টকা পইচা কাটিব সেই সম্পৰ্কে আজি এই ভিডিঅ'ত আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। 1 এপ্ৰিল তাৰিখৰ পৰা যেনেকৈ এই নিয়মটো প্ৰযোজ্য হ'ব, এই নিয়মটো কিন্তু নতুন নিয়ম নহয়। আকৌ এই নিয়মটো অৱশ্যে আগৰে পৰা চলি আহিছে। আগৰে পৰাই ঠিক এনে ধৰণৰ এটা প্ৰচেছ আছে। আপোনালোকে এটিএমৰ পৰা বেছি ট্ৰানজেকশ্যন কৰিলে আপোনালোকৰ একাউণ্টৰ পৰা পইচা কাটে, এইটো আগৰ পৰাই আছিলে। কিন্তু এতিয়া নিয়মটো চেঞ্জ কৰিছে কি এমাউণ্টটো এতিয়া বেছিকৈ কাটিব। তো কেইবাৰ আপোনালোকে ফ্ৰীকৈ উলিয়াব পাৰিব সেই সম্পৰ্কে আগতীয়াকৈ জানি লওক। তাৰ পাছত কিমান টকাকৈ কাটিব নতুনকৈ 1 এপ্ৰিল তাৰিখৰ পৰা সেই সম্পৰ্কে আপোনালোকক জনাই আছোঁ। আপোনাৰ যদি ধৰি লওক একাউণ্ট আছে ষ্টেট বেংকৰ, আপোনালোকে যদি ষ্টেট বেংকৰ যিকোনো এটিএমৰ পৰা পইচা উলিয়ায়, ভাৰতবৰ্ষৰ যিকোনো জাগাৰে যিকোনো যদি আপোনালোকে ষ্টেট বেংকৰ এটিএমৰ পৰাই পইচা উলিয়ায় তেন্তে 1 টকাও আপোনালোকৰ পইচা নাকাটে। যেই বাৰে আপোনালোকে নুলিয়াওক কিয় সেই বাৰে আপোনালোকে উলিয়াব পাৰিব, 1 টকাও আপোনালোকৰ একাউণ্টৰ পৰা পইচা নাকাটে যদিহে আপোনালোকে আপোনালোকৰ নিজৰ বেংকৰ এটিএমৰ পৰা পইচা উলিয়ায়। কিন্তু আপোনালোকৰ যেনিবা বেংকৰ এটিএম নাই ক'তো, বা আপোনালোকৰ অঞ্চলত আপোনালোকৰ বেংকৰ এটিএম নাই, তেন্তে আপোনালোকে কেইবাৰ উলিয়াব পাৰিব পইচা বেলেগ এটিএমৰ পৰা। যদি আপোনালোকৰ ষ্টেট বেংকৰ একাউণ্ট আছে, আপোনালোকৰ অঞ্চলত ষ্টেট বেংকৰ এটিএমে নাই, কেৱল পাঞ্জাৱ নেশ্যনেল বেংকৰ এটা এটিএম কাৰ্ড আছে, তো আপোনালোকেতো পাঞ্জাৱ নেশ্যনেল বেংকৰ এটিএমৰ পৰাই পইচা উলিয়াব। তো তেনে ক্ষেত্ৰত আপোনালোকে পাঞ্জাৱ নেশ্যনেল বেংকৰ এটিএমৰ পৰা প্ৰত্যেক মাহে কেইবাৰ ফ্ৰীকৈ আপোনালোকে পইচা উলিয়াব পাৰিব। আপোনালোকৰ যদি ঘৰটো টাউনত পৰে, টাউন অঞ্চলত পৰে বা মেট্ৰ' চিটিৰ ভিতৰত যদি পৰে, তেন্তে আপোনালোকে মাত্ৰ 5 বাৰ উলিয়াব পাৰিব। 5 বাৰ আপোনালোকে বেলেগ এটিএমৰ পৰা ফ্ৰীকৈ পইচা উলিয়াব পাৰিব। ষ্টেট বেংকৰ একাউণ্ট যদি আপোনালোকৰ আছে, ধৰি লওক পাঞ্জাৱ নেশ্যনেল এবাৰ যেনিবা আপুনি পাঞ্জাৱ নেশ্যনেলৰ পৰা উলিয়ালে, এবাৰ যেনিবা আপোনালোকে HDFCৰ পৰা উলিয়ালে, এবাৰ যেনিবা আপোনালোকে এক্সিছৰ পৰা উলিয়ালে, এবাৰ যেনিবা আপোনালোকে ইণ্ডোচাইন বেংকৰ পৰা উলিয়ালে, এবাৰ যেনিবা আপোনালোকে বেলেগ এটা এটিএমৰ পৰা ওলালে, তো এই 5 বাৰলৈকে আপোনালোকে ফ্ৰী পাব। তাৰ নেক্সট টাইমত যদি আপোনালোকে আকৌ যেনিবা এলাহাবাদ বেংকৰ এটা এটিএমৰ পৰা পইচা উলিয়াবলৈ গ'ল, তেতিয়া আপোনালোকৰ কি হ'ব, পইচা কাটি দিব। আপোনালোকে মাত্ৰ 5 বাৰহে পইচা উলিয়াব পাৰিব, আৰু 5 বাৰে আপোনালোকে ট্ৰানজেকশ্যন কৰিব পাৰিব। 5 বাৰৰ পাছত হৈ গ'লে আপোনালোকে ফাইন ভৰি থাকিব লাগিব। চাপ'জ যেনিবা আপোনালোকৰ ওলাব লগা আছিলে 50,000 টকা, আপোনালোকে ষ্টেট বেংকৰ এটিএমত গ'ল, 50,000 টকাটো একেবাৰে নোলায়, 10,000কৈ আপোনালোকে 5 বাৰ এটিএম কি কৰিলে, ট্ৰানজেকশ্যন কৰিলে। 10,000 টকাকৈ 5 বাৰ উলিয়াই 50,000 কৰিলে। আপোনালোকে ভাবিলে যে বেলেঞ্চটো চেক কৰোঁ, তো বেলেঞ্চটো আপোনালোকে চেক কৰিবলৈ ট্ৰানজেকশ্যন কৰিলে, তাত আপোনালোকৰ পইচা কাটি দিব। মাত্ৰ 5 বাৰেই উলিয়াব পাৰিব। এদিনতেই কৰক বা এঘণ্টাতেই কৰক বা 10 মিনিটতে আপোনালোকে 5 বাৰ ট্ৰানজেকশ্যন নকৰক কিয়, মুঠতে 5 বাৰেই ট্ৰানজেকশ্যন কৰিব পাৰিব। তাৰ পাছত পইচা চাবৰ কাৰণেও আপোনালোকে ভৰিব লাগিব পইচা। মানে আপোনালোকে লিমিট যদি পাৰ কৰি দিয়ে, সেয়া যিয়ে নকৰক কিয় এটিএমটো ভৰোৱাৰ লগে লগে আপোনালোকে একাউণ্টৰ পৰা পইচা কাট খাই যাব। পইচা উলিয়াওক বা পইচা নুলিয়াওক, বেলেঞ্চ চেক কৰক, কি কৰক কথা নাই, মুঠতে আপোনালোকে এটিএমত আপোনালোকৰ এটিএম কাৰ্ডখন ভৰালেই পইচা কাটি দিব। যদি আপোনালোকৰ ঘৰ মেট্ৰ' চিটিত নহয়, তেন্তে মাত্ৰ 3 বাৰ আপোনালোকে ট্ৰানজেকশ্যন কৰিব পাৰিব। 3 বাৰতকৈ বেছি ট্ৰানজেকশ্যন কৰিব নোৱাৰিব। যদি মেট্ৰ' চিটিত হয় 5 বাৰ পাৰিব, আৰু মেট্ৰ' চিটিত যদি নহয় তেন্তে আপোনালোকে 3 বাৰ ট্ৰানজেকশ্যনহে কেৱল কৰিব পাৰিব বুলি জনাইছে।
এতিয়া আপোনালোকৰ একাউণ্টৰ পৰা কিমান টকা কাটিব আপোনালোকে যদি 5 বাৰতকৈ বেছি ট্ৰানজেকশ্যন কৰে বা 3 বাৰতকৈ যদি বেছি ট্ৰানজেকশ্যন কৰে কিমান টকা কাটিব তো আপোনালোকে যদি 5 বাৰতকৈ বেছি কৰে মেট্ৰ' চিটিত তেন্তে 19 টকা কাটিব যদি আপোনালোকে নন মেট্ৰ' চিটিত যদি আপোনালোকে ট্ৰানজেকশ্যন কৰে 3 বাৰতকৈ বেছি তেনেহলে 19 টকা কাটিব মানে 19 টকাই কাটিব এফালে নন মেট্ৰ' বিলাকে 3 বাৰতকৈ বেছি ট্ৰানজেকশ্যন কৰিলে 19 টকা কাটিব আৰু মেট্ৰ' চিটি বিলাকে 5 বাৰতকৈ বেছি ট্ৰানজেকশ্যন কৰিলে 19 টকা কাটিব আৰু তাতে জিএসটি লগালেতো বেছিকৈ হৈ যাবগে হয়তো 20-25 টকা 30 টকা হৈ যাবগে পাৰে এটা ব্যালেন্স চেক কৰিলে কেই টকা কাটিব তো ব্যালেন্স চেক কৰিলেও কাটিব কাৰণ 5 বাৰ আপোনালোকে ট্ৰানজেকশ্যন কৰিলে আপোনালোকে 6 নম্বৰ বাৰ যেনিবা ব্যালেন্স চেক কৰিবৰ কাৰণে এটিএম কাৰ্ডখন এটিএমত ভৰাই দিলে তেতিয়াও পইচা কাটিব তো তেতিয়া কিমান কাটিব তো তেতিয়া আপোনালোকৰ একাউণ্টৰ পৰা 7 টকা পইচা কাটিব ব্যালেন্স চেক কৰিবৰ কাৰণে যদি আপোনালোকে এটিএম কাৰ্ডখন ভৰাই তেন্তে 7 টকা কাটিব বুলি জনাইছে গতিকে সাৱধান কিন্তু আপোনালোকে যেতিয়া নেকি এটিএমত গৈ ট্ৰানজেকশ্যন কৰে তেতিয়া পৰাপক্ষত পইচাটো উলিয়াবই নহলে এনে আপোনালোকে এটিএম কাৰ্ডখন এটিএমত ভৰালেও সেইটো ট্ৰানজেকশ্যন হিচাপত কাউন্ট কৰিব যদি আপোনালোকে ইটো হিটো ফাইনান্সিয়েল ট্ৰানজেকশ্যন কৰে সেইটো কিন্তু আপোনালোকে মনত ৰাখিব আৰু এই নিয়মটো কিন্তু 1 এপ্ৰিল তাৰিখৰ পৰা সলনি হ'ব প্ৰত্যেকৰ কাৰণে আপোনাৰ মোৰ সকলোৰে কাৰণে সলনি হ'ব তো সেইভাবে এই নিয়মটো মানি চলিব বুলি আশা ৰাখিম তো বন্ধুবান্ধৱীসকল আজিৰ ভিডিঅ' দিবানে পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ খাজৰ বিদায় মাগিছো ধন্যবাদ জয়